Good afternoon. Hello. So, আজি আজিটো লাষ্ট পাৰ্ট হা ইউটিউবত যেটো যাব ব্ৰহ্মাস্ত্ৰ সিৰিজৰ মই আকবাৰ কৈ দিছো ব্ৰহ্মাস্ত্ৰ সিৰিজৰ আজি ইউটিউবৰ এটো লাষ্ট পাৰ্ট হয় তাৰ আগত মই স্কিমছ আৰু প্ৰজেক্টছ পঢ়ালো পাৰ্ট 1 পাৰ্ট 2 স্পিচিছ আৰু পাৰ্ট 3 আজি এটো তো হেগিটাৰ আৰু কনজিকিউটিভলি বাকি গিটা সিৰিজ আহিব পাৰ্ট 1 পাৰ্ট 2 যেটো আমি ৰিভাৰ্সত যাম বুলি কলো মই ওকে সো মই বাকি দুটা ক্লাছটো অলৰেডি মেনশন কৰিলো মই আকবাৰ কৈ দিছো ব্ৰহ্মাস্ত্ৰ সিৰিজ এটো কমপ্লিটলি আসাম ওৰিয়েন্টেড হয় যেটো সব বস্তু আমি একটা ঠাইতে বিচাৰি না পাও ন আসামৰ সব স্কেটাৰ্ড হৈ থাকে যেহেতু তো এটো এটা জায়গাত সব লাষ্ট শট মানে অল এট ওয়ান প্লেস আৰু ইয়াত ইন্টিগ্ৰেট হৈ আছে ওয়াৰিয়ৰ মক টেষ্ট যেটো সিৰিজ হয় তোমরা যদি এটো এক্সট্ৰাকে লব বিচাৰে হিনি লব পাৰে আৰু বৰ্তমান এটো ব্ৰহ্মাস্ত্ৰটো 6999 পাৰচেজ কৰিব পাৰে আগন্তুক প্ৰিলিমছৰ কাৰণে যিকলে চাইছে মই ইয়াৰ কাৰণে কৈছো 6999 পাৰচেজ কৰিব পাৰে আৰু এটো দুটা ৱেট পাৰে এটা হৈছে ইনষ্টলমেন্ট যত 3500 ইচ কে পৰিব আৰু যদি কোনবাই ওয়ান টাইম পেমেন্ট কৰে তেতিয়া ওয়ান টাইম পেমেন্ট কৰিলে ওয়ান টাইম পেমেন্ট কৰিলে 10% discount pabo on the coupon pre-clear. ঠিক আছে pre-clear coupon to 10% discount pabo or else 3500 ke duta installment dibo pare aru eta kotha kusu brahmastra series already kisuman classes recorded ase hoise biodiversity assam history temples monuments hebu already available ase amar tat aru jiban details lage ba kaba jodi kiba further details janiba mon ase ei number tut contact korile hoi jabo so now moving to the class aji lo etu ঠিক আছে পার্সোনালিটিজ ইন নিউজ আৰু আজি মই যেটো কলো যে আজি ইউটিউবৰ হে ক্লাস ব্ৰহ্মাস্ত্ৰ সিৰিজটো ইয়াৰ পাছত আমি কভাৰ কৰিম লাইক কি কন্টেন্ট কভাৰ থাকিব ফ্ৰম নিউজ পেপাৰছ মই জাস্ট মেনশন কৰি দিও লাইক প্লেসেস ইন নিউজ প্লেসেছৰ ভিতৰত লাইক বিলস সম বিলস আছে ন আমাৰ নিউজত আহে বিলস ৰিভাৰ্স বা ৰিনেমিং অফ প্লেসেস কিছুমান নামাকৰণ কৰা যায় হেখিনি আমি কভাৰ কৰিম আৰ্ট এণ্ড কালচাৰৰ ভিতৰত কভাৰ কৰিম লাইক সত্ৰ আৰু লিটাৰেৰী যিখিনি কন্ট্ৰিবিউশন আমাৰ শংকৰদেৱ হক মাধৱদেৱ হক হেখিনি কভাৰ কৰিম আৰু লাইক সিএম ক্ৰনোলজি অৰ্ডাৰত আহে ন কোনজন সিএমৰ পিছত কোন আছে আৰু কাৰ দিন কি কাৰ্যকালত কি কৰা হৈছিল তো হেখিনি আমি স্পেসিফিক্যালি আনে প্লাস পিসিসি নিউজ সেখিনি আমি পার্ট ওয়াইজ আমি পার্ট 1 হে কভার কৰিলো পার্ট 2 3 4 এনকে আমি কভার কৰিম আৰু আমি ৰিভাৰ্সত যাম মাৰ্চ ফেব্ৰুৱাৰী জানুৱাৰী তো এনকে আমি ৰিভাৰ্সত যাম হেখিনি লাহে লাহে কভাৰ কৰি থাকিম অল এট ওয়ান প্লেস পোৱা যাব ঠিক আছে তো যিকো ইন্টাৰেস্টেড হয় এটা আমি কোৰ্সটো পাৰচেজ কৰি লব পাৰে ওকে আজি ক্লাছটোত পাৰ্সোনালিটিজ ইন নিউজ মই ইয়াত পাৰ্সোনালিটিজ বুলি যেটা ইন নিউজত কৈছো মই এটা কথা এটাই কৈলো যে নিউজত থকাখিনি হে যে ইম্পৰ্টেন্ট হ'ব হেতু নহয় আকলে কাৰণ বহুতখিনি নিউজত নাথাকা মানুহ আমি পেপাৰত কভাৰ হোৱা দেখো তো এনেকুৱা নহয় যে এখিনি হে ইম্পৰ্টেন্ট যিখিনি নিউজত আছে ঠিক আছে তো আজি পাৰ্সোনালিটিজৰ কভাৰ কৰিম আমি কেজনমান স্পৰ্টছ যি সকল নিউজত আহিছে অথাৰ্স আৰ্টিষ্ট আৰু ফ্ৰীডম ফাইটাৰ্স তো তাৰ আগতে আমি কেইটামান এমসিকিউ কৰি লম ঠিক আছে এটা সোয়া অথাৰ্স বা কিবা পালে ধৰা কোনবা এজন বিশিষ্ট ব্যক্তি ধৰা কবাত নাম আহিলে ঠিক আছে তো তেখেতৰ ওপৰত লাইফ হিষ্ট্ৰি নাজানে তেখেতৰ কিবা কিতাপ ৰাইট তেখেতৰ কিবা কিতাপ হক যিখনে তেখেতক
এৱাৰ্ড এচিভ কৰিছিল বা কিছুমান মেগনাম অপাছ থাকে ন কিতাপ মেগনাম অপাছ মানে বুজি পাইছেনে গ্ৰেট ৱৰ্ক কাৰোবাৰ জীৱনকালৰ এখন চবতকৈ হিট হোৱা মানে চিনেমা হওক বা কিতাপ হওক তো এনেকুৱা কিছুমান এইটো ট্ৰান্সলেশ্যন হৈছে গ্ৰেট ৱৰ্ক তো তেনেকুৱা কিছুমান কিতাপ হওক চিনেমা হওক যোন যিটো ফিল্ডৰ হওক বিট স্পৰ্টছ এক্টৰ আৰ্টিষ্ট তো সেই বস্তুখিনি আমি চাম আৰু চোৱা ইয়াত যে আহিছে ন এনেকুৱা নহয় যে এখেত লোক নিউজত আছিল কাৰণেহে দিছে সেইটো নহয় কিন্তু ঠিক আছে তো কিতাপৰ নাম আহে চিনেমাৰ ডিৰেক্টৰ্ছ আহে তো আৰু চোৱা কোনে কিটো এৱাৰ্ড নাই পোৱা বা কোনে এইকেইটা এৱাৰ্ড পাইছে তো আমি বিতংভাৱে জানিব লাগিব অকল আমি এইটো জানিলে নহ'ব যে আমুক এইটো ফিল্ডৰ হয় আমুক এইটো স্পৰ্ট খেলে ফুটবল খেলে টেনিছ খেলে অকল সেইখিনিয়ে জানিলে নহ'ব কোনে কিটো এৱাৰ্ড পাইছে আজিলৈকে বা কোনে এইকেইটাৰ ভিতৰত এইকেইজনৰ ভিতৰত এৱাৰ্ডটো পোৱা নাই আমি চব জানিব লাগিব ঠিক আছে তো সেই এম চি কিউকেইটা আমি ফাৰ্ষ্টত কৰি ল'ম যাতে তোমালোকৰ ক্লিয়াৰিটি থাকে বস্তুখিনি কেনেকৈ পঢ়িব লাগে ঠিক আছে এইটো চোৱাচোন কি হ'ব ফাৰ্ষ্টটো দেখিছানে ক্লিয়াৰকৈ অকণমান জুম কৰি দিছোঁ বাৰু কি হ'ব ফাৰ্ষ্টটো চিয়'ৰ এইটো হিষ্ট্ৰী অফ আছামটোতো আমি কিতাপখন পঢ়োৱে ন চবে ইয়াত এক্সট্ৰা কিছুমান ইনফৰমেশ্যন কুৱেষ্ট ফ্ৰম মডাৰ্ণ আছাম অৰূপজ্যোতি শইকীয়া A3B4 অকল এইটোতে আছে তো আমি দুখন কিতাপ জানিলেও কেতিয়াবা হৈ যায় কিন্তু সেইটো নাভাবিবা যে দুখন জানিলে হৈ যাব কেতিয়াবা অপশ্যনো বহুত কনফিউজিং হয় তো এইটো চি তো এনেকুৱা কিছুমান যেতিয়া নাম দেখা ন কিতাপৰ তো তোমালোকে কিমান কিতাপ জানিবা নট পচিবল ন বা যিখিনি ধৰা নিউজত কাৰোবাৰ আহিছে বা কিবা এটা সৰু বস্তু ক'ৰবাত মেনশ্যন হ'ল তো এই কিতাপখন জানিলে বা কোনে লিখিছে ঠিক আছে এয়া চোৱা ইয়াত ডিৰেক্টৰ্ছ এইটো কি হ'ব কণিকা ৰামধেনু কাৰ হয় বাৰু কোন হয় কোৱাচোন গেছ কৰা কোন হয় শুনিছে চাগে এটলিষ্ট দীনবন্ধু চামেলি মেম চাবটো নাম শুনিছা ইয়াত ডিৰেক্টৰ হয় ডিৰেক্টৰ্ছৰ কথা সুধিছা মানে লিষ্টটোত চি বি চব আহিছে উত্তৰ কণিকা ৰামধেনু জাহ্নু বৰুৱা দীনবন্ধু কোন বাকী দুটা কোৱাচোন কোন হয় চামিলি মেম চাব আবুল মাজিদ ইয়াত ডিৰেক্টৰ্ছ হয় এয়া দীনবন্ধু এনে কিতাপখন কাৰ হয় এখন চিনেমা হয় মুনীন বৰুৱা ডিৰেক্টৰ হয় আৰু ৰাইটাৰ এখেত হয় আকৌ হা তো খেয়াল কৰিবা কি আহিছে ইয়াত ডিৰেক্টৰ হয় এইটো মই প্ৰথমে চাওঁতে ডাইৰেক্ট দীনবন্ধু ববেনাৰায়ণ শইকীয়া বুলি ভাবিছিলোঁ বাট এইটো ডিৰেক্টৰৰ কথা সুধিছে বাট ৰাইটাৰ হৈছে এখেত এইখনৰ বুজি পাইছা তো ডিৰেক্টৰ কোন ৰাইটাৰ হয় খেয়াল ৰাখিবা অকল এটা জানিলে নহ'ব এইটো কোন হয় এইটো কি হয় মনালিছা দেখিছানে ক্লিয়াৰকৈ মনালিছা বৰুৱা এন ইম্পৰ্টেণ্ট আছামিজ স্পৰ্টছ ৰিচিভ হুইচ অফ দি ফলোয়িং এৱাৰ্ড চোৱা হুইচ অফ দি ফলোয়িং জানিবলৈ হ'লে তেখেতে জীৱনকালত কি পাইছে চব জানিব লাগিব ন এখেত কিহৰ হয় কোৱাচোন কোনটো স্পৰ্টত ডিল কৰে আৰ্চাৰী নহয় কোৱাচোন য়েছ টেবল টেনিছৰ হয় তো তোমালোকে লিখি লোৱা স্পৰ্টছ বুলি যে ক'লোঁ ন তো ইয়াৰ পিছত আৰু এক্সট্ৰাকৈ চাবলৈ নাই আৰু পৰীক্ষা চত কোনে কি ডিল কৰে তো কেতিয়াবা মেথছ দ্য ফলোয়িঙো আহে কোনে কিটোৰ লগত ডিল কৰে মনালিছা বৰুৱা মেথছ দ্য বুলিও পাব পাৰা হা
মনালিছা বৰুৱা মেহতাও থাকিব পাৰে নামটো একেগৰাকী হয় কেতিয়াবা খেলি মেলি কৰিব পৰা কাৰণে কৈছোঁ তেখেত টেবল টেনিছৰ হয় এই দ্ৰোণাচাৰ্য আমি এৱাৰ্ডছ পঢ়িম হা য়েছ ব্ৰহ্মাস্ত্ৰ ছিৰিজত এৱাৰ্ডছো আনিম হা অকল অসমৰ গোটেইখিনি যিমানে এৱাৰ্ড পাইছে ইম্পৰ্টেণ্ট আৰু লাইক লাষ্ট ইয়েৰ ভূপেন হাজৰিকা লাইফ টাইম এৱাৰ্ডটো ফাৰ্ষ্ট টাইমৰ কাৰণে দিয়া হ'ল তো তেনেকুৱা আমি চব বস্তু কম্পাইল কৰি আনিম লাহেকৈ হ'ব এইটো কোচেছৰ কাৰণে থাকে হা দ্ৰোণাচাৰ্য এৱাৰ্ডটো ফৰ কোচেছ মন ৰাখিবা কেতিয়াবা আহিব পাৰে এইটো ফৰ কোচেছ এইটো এনচাৰটো কি হয় মোক কোৱাচোন ৰিচিভড হুইচ অফ দি ফলোয়িং কোনটো কোৱা এই কিবা এটা কোৱা মই মাৰি নিদিওঁ কাকো এইটো চোৱা ফাৰ্ষ্ট বেডমিণ্টন প্লেয়াৰ হু ৰেপ্ৰেজেণ্টেড ইণ্ডিয়া ইন দ্য অলিম্পিক ৱাজ স্পৰ্টছ আমাৰ ফাৰ্ষ্ট পাইছিলে অসমৰ পৰা কোনে অঁ ভোগেশ্বৰ বৰুৱাই পাইছিলে এইটো কি কোৱাচোন ফাৰ্ষ্ট বেডমিণ্টন প্লেয়াৰ হু ৰেপ্ৰেজেণ্টেড ইণ্ডিয়া ইন দ্য অলিম্পিক ৱাজ কিবা এটাতো কোৱা কোৱা কিবা এটা কোৱা দীপাংকৰ ভট্টাচাৰ্য এখেত হৈছে বেডমিণ্টনৰ হা আৰু তাৰ লগতে মই এক্সট্ৰাকৈ এইটো সেইকাৰণে কৈছোঁ তোমালোকক এটা কৰিম এই দুগৰাকীও বেডমিণ্টন হয় ঠিক আছে লিখি লোৱা কাৰণ কেতিয়াবা কি হয় হুইচ অফ দিছ পাৰ্চন ডিলছ উইথ হুইচ স্পৰ্টছ আমাৰ আহিব পাৰে ৰাইট তো তোমালোকে মই এক্সট্ৰাকৈ আকৌ সেইটো নকওঁ মানে যে আমুক স্পৰ্টছৰ হয় আমুক ক্ৰিকেটৰ হয় আমুক ভলীবলৰ হয় তো তোমালোকে জাষ্ট লিখি লোৱা যে বেডমিণ্টনৰ অস্মিতা চলিহা আৰু ইছাৰাণী বৰুৱাও হয় আৰু এই দুজনী সিহঁতি নিউজত থাকে প্ৰায় মনালিছা বৰুৱা মেধাটো ক'লোৱে কিহৰ আছিলে টেবল টেনিছ তো দীপাংকৰ ভট্টাচাৰ্য বেডমিণ্টনৰ হয় এক্সট্ৰা ইনফৰমেশ্যন অকণমান লিখি লোৱাচোন এখেতৰ ওপৰত দীপাংকৰ ভট্টাচাৰ্যৰ ওপৰত 3-time ইণ্ডিয়ান নেশ্যনেল বেডমিণ্টন চেম্পিয়ন 3-time দীপাংকৰ ভট্টাচাৰ্যৰ ওপৰত হা হা কিবা আছে দীপাংকৰ ভট্টাচাৰ্য লিখা 3-time ইণ্ডিয়ান নেশ্যনেল বেডমিণ্টন চেম্পিয়ন লিখিলা এণ্ড 2-time অলিম্পিয়ান and a 2-time Olympian. 2-time Olympian. এখেতৰ কথা আহিলে এইটো ষ্টেটমেণ্টত দিব পাৰে ন 1992 2-time Olympian যে হ'ল 1992 বাৰ্চিলোনা আৰু 1996 আটলান্টা এক্সট্ৰা ইনফৰমেশ্যন হয় জাষ্ট কুৱেশ্যনটোৰ কাৰণে মই লৈ আহিছোঁ 3-time ইণ্ডিয়ান নেশ্যনেল বেডমিণ্টন চেম্পিয়ন আৰু 2-time অলিম্পিয়ান ঠিক আছে দেখি ল অস্মিতা চলিহা আৰু ইছাৰাণী বৰুৱা বেডমিণ্টন হয় আৰু এখেত টেবল টেনিছ অ'কে এইকেইটা হ'ল Who among the following persons from Assam has not been awarded with the prestigious কিবা সুধিব আছে মোক সোধা কোৱা
এইটো কি হ'ব এনসাৰটো হা ডি এখেত কিহৰ হয় কোনটো স্পৰ্ট নিউজত ওলাই থাকে প্ৰায় সবকে মই পিটিম এতিয়া সুইমাৰ নেশ্যনেল লেভেল সুইমাৰ হয় ভোগেশ্বৰ বৰুৱা কিনাৰত লিখি লোৱা দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু ৰিচিভ অৰ্জুনা এৱাৰ্ড এখেত ফাৰ্ষ্ট হয় হা অৰ্জুনা এৱাৰ্ড 1966 লাভলীনা বৰগোহাঁইও পাইছে ইন দ্য ইয়েৰ 2020 এৱাৰ্ডটো লিখিছোঁ হা 2020 আৰু হিমা দাস 2018 হিমা দাসক আৰু এটা নামে জনা যায় কি নাম বাৰু জাষ্ট লিখি লোৱা ডেটগাল লিখি লোৱা কেতিয়াবা ক্ৰনলজি অৰ্ডাৰত আহিব পাৰে যে ধিং এক্সপ্ৰেছ কেতিয়াবা ক্ৰনলজি অৰ্ডাৰটো আমাৰ কুৱেশ্যনত আহিব পাৰে যে এৰেঞ্জ কৰা কোনে ইন অৰ্ডাৰ অফ অৰ্জুনা এৱাৰ্ডি ৰাইট তো 2018ত হিমা দাস 2020ত লাভলীনা বৰগোহাঁই এইটো কি হ'ব 61 এইটো 65 মোৰ হ'ব বাৰু ইয়াত তালিমাৰ আৰু কিহৰ ৰাজেশ বৰা হ'ব বাৰু দীপাংকৰ ভট্টাচাৰ্য কি ইমান টাইম লৈছে নামটো পঢ়োঁতেনে তো কি হ'ল A3 এইটো গ'লে তেতিয়া A3 B4 এইটো গ'লে হ'লনে ঠিক আছে তো হেৰি ৰাজেশ বৰা ক্ৰিকেট আমি নাজানো ন ৰাজেশ বৰা কি হয় সাধাৰণতে আমি ইমান নিউজত নাপাওঁ বা আমি নাজানো আমি মষ্ট অফ আছ ডণ্ট নো তো সেইকাৰণে কৈছোঁ যে কোনটো কি লগত স্পৰ্টছ ডিল কৰে সেইটো জানি ল'বা এতিয়া চোৱা তালিমাৰ আৰু ক'ৰ হয় বাৰু কোৱাচোন তই লিখি লচোন হেইজ ফ্ৰম কেতিয়াবা ষ্টেটমেণ্টত আহিব পাৰে হেইজ ফ্ৰম মণিপুৰ কিবা কিবি তো সেইটো ষ্টেটমেণ্ট গ'লনে তো সেইকাৰণে ক'ৰ হয় অৰিজিন একচুৱেলি আমাৰ নৰ্থ ইষ্টৰ কেইজন ভালকৈ জানি লোৱাটো ভাল তো ফাৰ্ষ্ট কেপ্টেইন লিখা ফাৰ্ষ্ট কেপ্টেইন অফ দ্য ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়ান ফুটবল টিম first captain of the independent Indian football team at the 1948 London Olympics. First captain of the independent Indian football team at the 1948 London Olympics. হ'ল আৰু নয়নমণি শইকীয়াই 2022ত লিখাচোন বিৰ্মিংহাম কমনৱেলথ গেমছ তোমালোকে লিখা কমনৱেলথ গেমছ 2022ত বিৰ্মিংহাম কমনৱেলথ গেমছত গ'ল্ড মেডেল পাইছিল আহিব পাৰে কেতিয়াবা ব্ৰঞ্জ চিলভাৰ গ'ল্ড পাইছিল হ'ব চোৱা কিবা স্পৰ্টছ পাৰ্চনেলিটিছত মিক্স কৰি পেলাই এনেকৈ আমাৰ দিব পাৰে নে নয়নমণি শইকীয়াই বিৰ্মিংহাম 22ত চিলভাৰ পাইছিল দিব পাৰে নে চিলভাৰ পদক দিব পাৰে ন ষ্টেটমেণ্টটোত
তো সেইটো ৰং নে তো ক'ত পাইছিলে সেইটো ইম্পৰ্টেণ্টটো হোৱাৰ স্বত্তেও কি পাইছিল গ'ল্ড নে চিলভাৰ নে ব্ৰঞ্জ সেইটো সমানে ইম্পৰ্টেণ্ট হয় বুজি পাইছানে কাৰণ আমাৰ স্পৰ্টছত ভালেমানখিনি ইনভেষ্ট কৰা হৈছে এটা খেল মহাৰণ হোৱা নাই জানো খেল মহাৰণ 1.0 2.0 3.0 হ'ল এটা মাস্কত কি হয় মই এইটো দিম বাৰু তোমালোকক এইটো অকণমান ডিটেইলছ তো খেলৰ ওপৰত ইম্পৰ্টেণ্ট হৈ যায় এতিয়া এয়া চোৱা বুক উইথ দ্য অথাৰ্ছ চিয়'ৰ অতুল চন্দ্ৰ হাজৰিকা মঞ্চলেখা তাৰপিছত HK বৰপূজাৰী কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম মহিম বৰাৰ কাঠনিবাৰী ঘাট আৰু অৰূপা পাটাংগীয়া কলিতাৰ হৈছে মৰিয়ম অষ্টিন অথবা হীৰা বৰুৱা ঠিক আছে এইটো কোৱা এতিয়া চোৱা ইয়াতোতো মেথছ দা ফলোইং কৰিলা ঠিক আছে এতিয়া ইয়াত কোন শুদ্ধ বুজি পাইছা নাই তো বস্তু যে অকল এনেকৈ আহিব সেইটো পেটাৰ্ণ নহয় কেতিয়াবা হুইচ অফ দিছ ইজ কাৰেক্ট বা হেৰি আৰু যিটো আমাৰ এইটোতো বাৰু অপশ্যন দিছে তেনেও পাৰি UPSCত এনেকৈ দিয়ে হাউ মেনি পেয়াৰ্ছ আৰ কাৰেক্ট তেতিয়াই লাগিব কেনা ৰাইট তো সেইকাৰণে বস্তুবোৰ যেতিয়া চোৱা নহয় বিতংভাৱে চাবা আজিকালি আগৰ নিচিনাকৈ ইমান মানে শ্বেল'কে নাকাটি পেপাৰ অলপ ডেফটত যাব লাগিব হাউ মেনি পেয়াৰ্ছ আৰ কাৰেক্ট অনলি 2 অনলি 1 অল নান বুজি পাইছেনে এইটোতো আমি জানি ল'ম হয়তো এটা দুটা কিন্তু যদি এনেকৈ হাউ মেনি পেয়াৰ্ছ আৰ কাৰেক্ট ইয়াত এনচাৰ কি হ'ব জানা গেছ কৰাচোন এই দুটা শুদ্ধ হয় এই দুটা সোৱেপ কৰি দিছে তো তোমালোকে লিখি ল'ব পাৰা এখন আছামিজ আ পৰ্ট্ৰেইট অফ এ কমিউনিটি সংগীতা বৰুৱা পিছাৰচীৰ হয় এখেতৰ হয় আৰু আছামিজ ৰিলিজন কাষ্ট এণ্ড চেক্ট ইন এন ইণ্ডিয়ান ভিলেজ এখেত অড্ৰে কেণ্টলি লিখি ল'ব পাৰা নামকেইটা এইটো পেটাৰ্ণতে চব আহিব সেইটোৱে নহয় কেতিয়াবা এনেকুৱাটো আহিব পাৰে আৰু কেতিয়াবা এনেকুৱাটো আহিব পাৰে হাউ মেনি পেয়াৰ্ছ আৰ কাৰেক্ট হৈ গ'ল এই দুটা সোৱেপ কৰি দিছে বাকীকেইটা একেই আৰু এইখিনি APSC প্ৰিলিমছৰো হয় আৰু প্লাছ ডিপাৰ্টমেণ্টেল পৰীক্ষাখিনিৰো হয় হা এইকেইটা স্ক্ৰীনশ্বট বেলেগ এক্সাম হয় APSC পতা পৰীক্ষাই হয় ঠিক আছে এইখিনিতো হ'লে লিখি চোৱা এইকেইটাতো ধৰা মই যিকেইটা আজি শ্লাইডত আনিছোঁ সেইখিনিতো নিউজত থকা ন এটা যদি আমাৰ পৰীক্ষাত আহে ধৰা মামণি ৰয়ছম গোস্বামী হওক বা ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰতে হওক বা ভৱেন্দ্ৰনাথ শইকীয়াৰ ওপৰতে হওক তো আমিতো কেতিয়াও ক্লেইম কৰিব নোৱাৰোঁ সিহঁতিতো নিউজত নাছিলে কেলেনো আহিলে ৰাইট আমি নোৱাৰোঁ ক'বলৈ কাৰণ আমাৰ GS5 এটা টপিক কি আছে বাৰু কোৱাচোন চিলেবাছত কি আছে বাৰু কোৱাচোন আমাৰ GS5ৰ মেইনছতো আহে ডাইৰেক্টলি লিখিবলৈ এইটো আছেনে লিডিং পাৰ্চনেলিটিজ তো অকল এনেকুৱা নহয় যে যিসকল নিউজত আছে তেখেতলোকৰ কথাহে আহিব লিডিং পাৰ্চনেলিটি GS5ৰ এটা পাৰ্ট আছে আৰু মেইনছত ডাইৰেক্টলি আহি যায় আছাম ফ্ৰীডম ষ্ট্ৰাগলত আমুকৰ কি কণ্ট্ৰিবিউশ্যন আছিলে বৰ্ণনা কৰা তো দিছ কুৱেশ্যনছ সেইবোৰ যে কুৱেশ্যনছ আহে দিছ ফলছ আণ্ডাৰ এইটো তো নিউজত নথকা মানুহখিনিৰো যিখন নভেল বা কি হয় আৰু এটা কথা কেতিয়াবা কি হয় ষ্টৰি লাইনটো আহে কুৱেশ্যনছ আহিছে মৃত্যুঞ্জয় ডক্টৰ বীৰেন্দ্ৰনাথ ভট্টাচাৰ্য নহয় জানো তো তাৰ ষ্টৰি লাইনটো কি হয় তেনেকৈও আহে
তোমালোকেতো সব ষ্টৰী জানা মানে ইট ইজ নট পচিবল তো এটলিষ্ট কাহিনীটোনো কিহৰ ওপৰত বোলে হিষ্ট্ৰী ফ্ৰীডম ষ্ট্ৰাগল হওক ছ'চিঅ' ইকনমিক কণ্ডিশ্যন হওক মাইকী মানুহৰ ওপৰত হওক তো সেইটো অকণমান জানিবা নে ইটছ আ অট'বায়'গ্ৰাফি অফ ছাম ওৱান অকণমান জাষ্ট সেইটো কৰিবা কাৰণ আজিকালি পেপাৰ তেনেকৈ কাটে ইমান ইজিকৈ নাকাটে যে হুইচ অফ দিছ ইজ হুইচ অফ দিছ বিলংছ টু হুইচ স্পৰ্ট তেনেকৈ নাহে ঠিক আছে অ'কে এইখিনি হৈ গ'ল আৰু আছিলে মই জাষ্ট এইকেইটা তোমালোকক প্ৰুফ দিবলৈ আহিছোঁ যে কেনেকৈ ধৰণৰটো আমি পঢ়িব লাগিব বস্তু কিবা পালে ঠিক আছে ত' নাও ক্লাছলৈ আগবাঢ়োঁ ফাৰ্ষ্ট স্পৰ্টছৰ আনিছোঁ চোৱা মাৰ্চ 9 হয় 2026 মাৰ্চ 9 চোৱা এইটো এৱাৰ্ডৰ কাৰণে নিউজত আছিলে এৱাৰ্ডটোতো মই ক'লোৱে ন কভাৰ কৰিম আমি ক্লাছত গ্ল'বেল উইনাৰ 2025 এইটো ইম্পৰ্টেণ্ট হৈ যায় কিন্তু এৱাৰ্ডটোতো যিহেতু মই বেলেগকৈ কভাৰ কৰিম ইয়াত একেলগতে মিছচেলেনিয়াছ কৰা নাই বস্তুটো তো এখেত কোনটো স্পৰ্টছৰ হয় সেইটো ইম্পৰ্টেণ্ট হৈ পৰে এতিয়া চোৱা দীপাংকৰ ভট্টাচাৰ্য কিহৰ আছিলে বেডমিণ্টন এটা এয়া অভিজিত ভট্টাচাৰ্য আমাৰ পৰীক্ষাত কনফিউজ হোৱা বহুত চান্সেছ থাকে বুজি পালানে কাৰণ আমি ছেকেণ্ড থট নিদিওঁ পৰীক্ষাত এইটো পৰীক্ষা জানো আৰু তেতিয়াই ফাৰ্ষ্ট মিষ্টেকটো তেতিয়া হয়গৈ পৰীক্ষাত তো এখেত কিহৰ ভলীবল তো তোমালোকে এতিয়া লিখি থৈছে অভিজিত ভট্টাচাৰ্য ভলীবলৰ হয় এইখিনি এৱাৰ্ড বেলেগ এৱাৰ্ড যেতিয়া ক্লাছ ল'ম তেতিয়া আনিম ঠিক আছে একেবাৰতে এট ওৱান প্লেচ এতিয়া এইটোৰ ওপৰত নাযাওঁ এইটো কিনো হয় কোনেনো দিয়ে সেইটো ইম্পৰ্টেণ্ট হৈ পৰে এটা চোৱা ফৰ্মাৰ ইণ্ডিয়ান ভলীবল প্লেয়াৰ ন'ন ফৰ এক্সেপশ্যনেল স্কিলছ এণ্ড ষ্ট্ৰং লিডাৰশ্বিপ অন কোৰ্ট এখেত তেজপুৰৰ হয় অৰিজিন এই বস্তুকেইটা ইম্পৰ্টেণ্ট কি হৈ পৰে জানা অভিজিত ভট্টাচাৰ্যৰ ওপৰত যদি কিবা ষ্টেটমেণ্ট আহে তেখেতে ৰেপ্ৰেজেণ্ট কৰিছিল ইণ্ডিয়াত এছিয়ান ভলীবল চেম্পিয়ন চাউথ এছিয়ান হুইচ অফ দিছ ষ্টেটমেণ্ট ইজ নট কাৰেক্ট হুইচ অফ দিছ ষ্টেটমেণ্ট ইজ কাৰেক্ট তাৰ কাৰণে তোমালোকে ক'ত কি কৰিছে জানিব লাগিবতো তো সেইকাৰণে চাই ল'বা ক'ত কি কৰিছে ইয়াত জাষ্ট তোমালোকে চোৱা যদি নোট ডাউন কৰিব বিচাৰা সৰুকৈ কৰিব পাৰা PDF অলৰেডি শ্বেয়াৰ হৈ যাব বা তোমালোকে যদি বিচাৰা যে ৰিভাইজ কৰিবলৈ লিখিব পাৰা Asian Volleyball Championship, South Asian Games contributed significantly to India's performance in international volleyball. Founder আছিলে এইটো কিহৰ ফাউণ্ডাৰ আছিলে ষ্টেটমেণ্টত দিয়া থাকিব পাৰে বা কেনেকৈ আহিব পাৰে গম পোৱা নে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ হা মই জাষ্ট কথাটো কৈছোঁ He was the founder of BVL in Assam. Eta statement hole. He represented India in major tournaments such as Asian Volleyball Championships, South Asian Games. Hole. He is the global winner of 2025 IOC Gender Equality, Diversity and Inclusion Champions Award. Which of the following sports personality holds true for those statements? Ahiba pare ne? Ulta ke? Sob answer diya thiba. Ami pohim etu paise amuke. Kintu etu ahile এগিটাও আহিলে ষ্টেটমেণ্টত এইটো ফাউণ্ডাৰ আহিলে তো হুইচ অফ দিছ ইজ কাৰেক্ট আহিব পাৰেনে তো বস্তুটো অকল একঘেমিকৈ নপঢ়িবা বস্তু মই সেইকাৰণে যে সেইদিনাখন কৈছোঁ ন যেতিয়া এটা বস্তু পঢ়া ৱাইড এংগেলত পঢ়িবা তো ৱাইড এংগেল আই মিন দিছ বুজি পালা কাৰণ জানে APSC ইহঁতি এইটো এৱাৰ্ড কোনে পাইছে সেইটোহে পঢ়িব তো উল্টা কৰি দিওঁ তাত দীপাংকৰ ভট্টাচাৰ্য থাকিব অভিজিত থাকিব তাত লাগিব আৰু কেনেটো আমি মোচা অভিজিত ভট্টাচাৰ্যই ক্লিক কৰি দিম না সৰি দীপাংকৰ ভট্টাচাৰ্য আমি ক্লিক কৰিম ৰাইট এইটো এনচাৰ মোৰে চোৱা খেলি মেলি গৈছে এতিয়া তো সেইটো বস্তু আমাৰ খেলি মেলি হোৱা বহুত চান্সেছ থাকে আৰু পৰীক্ষাত বহুত ষ্ট্ৰেছ হৈ থাকোঁ ন আমি আৰু আমি বেছিকৈ এট্ৰেক্ট হওঁ ভুল অপশ্যনটোলৈ আমাক টানে ভুলটোৱে এই মোকে তই টিক কৰ এনেকৈ টানে ৰাইট তো আমি দুটাৰ মাজত কনফিউজন হয় তোমালোকে পৰীক্ষাটো চবেইটো দিছে আমাৰ হ'লে চাৰিটাৰ মাজত আমাৰ দুটাৰ মাজত কনফিউজন হয় ন দুটা আমি এলিমেণ্ট কৰি দিব পাৰি যাওঁ সেই দুটাৰ মাজতে সদায় আমাৰ খেলি মেলি লাগে পৰীক্ষাটো কাৰণ চব প্ৰিলিমছত আমাৰ এনচাৰটো আগত থাকে হ'লেওতো আমি নোৱাৰোঁ যে মুখৰ সন্মুখত থকাৰ পিছতো আমি ভুলটো টিক কৰি থৈ আহোঁ তো সেই দুটাৰ মাজত সদায় খেলি মেলিটো দুটাৰ মাজতে থাকে বা খুব বেছি তিনিটা চাৰিটাটো কেতিয়াও আমাৰ খেলি মেলি নাথাকে
তো আমি তাৰ মাজতো এলিমিনেট কৰিব যে নোৱাৰোঁ এই এনেকুৱা বস্তুবোৰে অভিজিত ভট্টাচাৰ্য দীপাংকৰ ভট্টাচাৰ্য কেইদিনমানৰ পিছতো যদি আকৌ শুনো ন আমি ভাবিব লাগিব অলপ কি আছিলে ভাবি চাওঁ তো সেই বস্তুটো খেয়াল ৰাখিবা মিষ্টেক্স এনেকুৱাবোৰতে হয় তো ভলীবলৰ বহুত মানুহ নাই আমাৰ ইয়াত তো এখেতৰ নাম এইবাৰ অহাৰ চান্সেছ আছে হ'ল ব্ৰহ্মপুত্ৰ ভলীবল লীগ এতিয়া ইয়াৰ নামটো শুনি আছা ৰিলছ দেখি আছে চাগে ময়াংক চক্ৰৱৰ্তী কি আহিব এইটো কেতিয়াও নাহে যে হু ইজ দ্য ফাৰ্ষ্ট চেছ গ্ৰেণ্ড মাষ্টাৰ ফ্ৰম নৰ্থ ইষ্ট এনেকৈ আহিব নেকি ইমান ইজিকৈ কাটিব বুলি এপিএছে আশা নকৰিবাই চোৱা ময়াংক চক্ৰৱৰ্তী বিকেম ইণ্ডিয়াছ ইয়াত যদি 93 কৰি দিয়ে তোমালোকে গম পাবা জানো পটককৈ ময়াংক চক্ৰৱৰ্তী হয় পাইছেতো দে ঠিক ৰাইট এই এনেকুৱা বহুত ভুল হয় আৰু এপিএছে সৰু সৰু বস্তুবোৰত খেলে দে প্লে উইথ আৱাৰ মাইণ্ডছ তো এই বস্তুটো খেয়াল ৰাখিবা 94th তো ইয়াত ইম্পৰ্টেণ্ট কি হয় মই কৈ দিছোঁ 94th chess grandmaster and the first ever to hail from the country northeast এইটোতো জানিবাই তোমালোকে সবতে পায়ে আছা he scored his final norm during the hotel Stockholm North by first hotels young talents tournament in Sweden ক'ত হৈছিলে আহিব পাৰে ছুইডেন ছুইজাৰলেণ্ড কিবা কিবি এনেকে আহি যাব পাৰেনে তো এইটো ক'ত হৈছিলে ছুইডেন এইটো মন ৰাখিবা এই বস্তুবোৰ আমাক ভুল কৰিব চান্সেছ থাকে Hailing from Assam, Chakraborty achieved the feat after beating কাক বিট কৰিছিলে হেৰু থাকিব পাৰে ফিলিপ লিনব্ৰেণ্ড এখেত কৰ হয় ইয়াত নাম এটা বেলেগ বুলি পাৰে ন ফিলিপ এই নাম এখেতে হৈছে ছুইডিছ হয় ছুইডিছ চেছ প্লেয়াৰ এখেতো ছুইডেনৰ হয় আহিব পাৰে হি ইজ ফ্ৰম ৰাছিয়া আহিব পাৰেনে তো মন ৰাখিবা বিলং হেইলছ ফ্ৰম ক'ৰ হয় in the penultimate round of the tournament which he eventually won. Mayank dominated the field with a stellar performance finishing the first with 7 points out of 9. Eto hoy ja 7 out of 9. Eto সাধাৰণতে আমি ভাবো নিদিব পাৰে কিন্তু ষ্টেটমেণ্টত টান কৰিবলৈ দিব পাৰে হা ফিলিপ লিনব্ৰেণ্ড ছুইডেনৰ হয় ক'ত হৈছিল ছুইডেনৰ 94th চেছ ওকে Historic achievements were he is the first grandmaster from the northeast marking a breakthrough for the region he achieved his third and final grandmaster norm at the international tournament in Stockholm fulfilling all the requirements set by FIDE jitur he achieve korile heru kotha India's 94th grandmaster his achievement as to India's rapidly growing list of grandmasters earlier earned the international master IM Grandmaster হোৱাৰ আগত international master which is a prerequisite step towards achieving the GM title. He trained under experienced coach and received guidance from the All Assam Chess Association. যেহেতু chess আমাৰ প্ৰায় নিউজত আহি থাকে ন মই অসমৰ বুলি কোৱা নাই এনেও আমি দেখি থাকো ন এটা আমাৰ chess in global stage তো আমাৰ অসমৰ ক্ষেত্ৰত এই বস্তুটো তোমালোকে চাবা Consider the following statements regarding All Assam Chess Association. কোন হয় প্ৰেসিডেন্ট কেতিয়া হৈছিলে এটা বৰ্তমান কি ষ্টেটত আছে এটো তোমালকে চাবা মই কোশ্চন সব বস্তু তোমালকে মুখগত আনি দিব নোৱাৰো তো এখিনি তোমালকে নিজে কষ্ট কৰিব লাগিব তো All Assam Chess Association to organization হিচাপে ইম্পৰ্টেন্ট হৈ পৰে এটো টাইটেল আগতে পাইছিলে So আমি ময়াংকৰ নাম হলো আচ্ছা চেছত পাইছে ফার্স্ট ফ্রম নর্থ ইস্ট হেকিটো সবেই জানে কোশ্চন তেনেকে আহিব জানো কেতিয়াও নাহে সবে পাৰিব হেতু কিন্তু এই এনেকা বস্তুবোৰত আমাৰ লগত খেলিব এটা সোৱা কি গ্র্যান্ড মাস্টাৰ নর্মস অ্যাচিভ বাই মায়াং কি পাইছিলে এখিনি আহিব পাৰে ফার্স্ট নর্থ ইষ্টৰ ফার্স্ট হয়
তো হি হোল্ডছ এনাফ ছিগনিফিকেঞ্চ ফৰ আৱাৰ এক্সাম. হ'ব এইকেইটা চাই ল'বা. এয়া ত্ৰিথাং পেগু, দেৱাশিস দাস আৰু জুবিন গোহাঁই. এই জুবিন গোহাঁই আমাৰ লখিমপুৰৰ হয়. মই কাৰণে তুমি নেকি? তো কোন কি কি স্পৰ্টছত কোন হয় কোৱাচোন মোক. য়েছ, ইয়াত বাৰু অনা নাই. এইটো কি এছিয়ান ইয়ুথ গেমছ ন? যোৱাবাৰ ক'ত হৈছিলে? বাহৰেইন 2025ত. আকৌ নেক্সট হ'ব 4 বছৰ মূৰত 2029 এছিয়ান ইয়ুথ গেমছ. ক'ত হ'ব বাৰু? ক'ত হ'ব? এইটো আউট অফ কণ্টেক্সট, জাষ্ট মেনশ্যন অহাৰ কাৰণে মই কৈ দিছোঁ. দুটামান শব্দ দেখিলে চবেই ক'ব পাৰে. আৰু মন ৰাখিবা এনেকৈও আহিব পাৰে ইট ইজ বাইনিয়েল, এনুৱেল. তোৰতো 4 বছৰ মূৰে মূৰে হয় হা. সেই তাত মিছ হৈ যাওঁ আমি. হ'ব এইটো মোৰ ইয়াত নানো বাৰু, এইটো ইয়াৰ পাৰ্ট নহয় যিহেতু. তো চোৱা, দেৱাশিস দাসে ক্ৰিয়েট হিষ্ট্ৰী ইন ইণ্ডিয়াছ ফাৰ্ষ্ট টাইকোৱাণ্ডো মেডেল এট এছিয়ান ইয়ুথ গেমছ. আকৌ দেই ফাৰ্ষ্ট. এইটো ডাইৰেক্ট এটা টুইটাৰত দিয়া হেৰি হিমন্ত বিশ্ব শৰ্মাই দিয়া ডাইৰেক্ট টুইট. চোৱা, budding sports person from Assam set the stage on fire at the Asian Youth Games 2025. 3 medals. Gold নাই পোৱা আকৌ দেই, মনত ৰাখিবা. চিলভাৰ আৰু দুটা ব্ৰঞ্জ. চিলভাৰ এণ্ড দুটা ব্ৰঞ্জ. ইয়াতো খেলি মেলি কৰিব পাৰে আমাৰ অসমৰ ক্ষেত্ৰত ষ্টেটমেণ্টটো বনাওঁতেনে. 6th প্লেচ ফিনিছ. তীৰ্থংকাৰ পেগু লিখি ল'বা হা. কিহৰ হয়? চুইমিং. দেৱাশিস দাস কিহৰ হয়? টাইকোৱাণ্ডো. আৰু জুবিন গোহাঁই কিহৰ হয়? হাই জাম্প. দেৱাশিস টাইকোৱাণ্ডো, তীৰ্থংক চুইমিং আৰু জুবিন গোহাঁই হাই জাম্প. মেজৰ ফলোইং আহিব পাৰে এইকেইটা নাম. Chief Minister Dr. Himanta Biswa Sarma meanwhile took to social media to shower accolades in the medal-winning sports person, heaping praises particularly on Jubin, whom he termed as standout talent discovery through Khel Moharan. মই যে কৈছোঁ ইম্পৰ্টেণ্ট কি হয় বুলি, কিয় কৈছোঁ জানানে? দিছেনে? মেনশ্যন কৰিছে. Proud of Tirthang Pegu for stellar performance at the Asian, a testament to Assam's rising sporting talent and grassroots excellence through Khel Moharan. এই ইহঁতি খেল মহাৰণতো গৈছিলে. খেল মহাৰণ কি হয়? কি হয় শুনিছানে নাই? কি হয়? নোট এটা লিখি লোৱা. এইটোৰ ওপৰত আহিব পৰা চান্সেছ আছে এবাৰ.
লিখা a massive grassroots sports initiative massive এটো massive লিখা grassroots sports initiative অৱসাম মানে যেটা স্পৰ্টছৰ কিবা এটা এনসাৰ আহে ন মেইনছত হলেও এটো লিখিব পাৰা হা এটো প্লিজ মেনশন কৰিবা তোমাকে এটো নিলিখাকে নাথাকিবা মানে designed to promote local talent across various discipline to promote local talent he karne e Himanta Biswa Sarma he Jubin Gohaik accolades dise to promote local talent the khel to hoy stage wise ha year wise ot jay janane ইয়াত লিখাচোন প্ৰথমতে নহয় 1.0 2.0 এটা 3.0 সবতে স্পোর্ট গিটা নাছিলে ফার্স্টত উইথ টাইম এড হৈছে এটা স্পোর্টস তুমি লিখা এটা বৰ্তমান এটা আছে প্ৰথমতে কেইটামান আছে চাৰিটা এটা আঠটা আছে লিখা ফুটবল মই কিয় কৈছো না কেইটামান নাম গিটা আহিব পাৰে হুইচ অফ দিস ডাজ নট কাম আন্ডাৰ খেল মহাৰণ ফুটবল ভলিবল লিখা ফুটবল ভলিবল কাবাডি খোখো কাবাডি খোখো সুইমিং athletics swimming athletics chess traditional cycling এই লাস্টৰ গিটা 3.0 তে এড হৈছে হা আগৰে নাছিলে 2 3 4 5 6 7 সোয়া ফুটবল সচোন ফুটবল ভলিবল কাবাডি খোখো সুইমিং এথলেটিক্স চেছ আৰু ট্ৰেডিশনেল সাইক্লিং হলে বি 3 4 5 6 7 8টা হলে এই স্পোর্ট গিটা জানি লবা ক্রিকেটো ভাই দিব পাৰে নহয় মই হেকানে কৈছো স্পোর্টছৰ নাম মই আনা হেতুৱে কাৰণ হুইচ অফ দ্য ফলোইং স্পোর্ট ডাজ নট কাম আন্ডাৰ খেল মহাৰণ কুংগিৰা নহয় জানিব কাৰণটো এই 8টা জানিব লাগিব ন এৰা মন ৰাখিবা মেসকট টু হৈছে এই খেল মহাৰণৰ এটা মেসকট আছে কি কোৱাচোন কি জানানে দোদান mascot to হৈছে দোদান দোদান is believed to be the forefather of the Raভা type এই দোদান বিশ্বাস কৰে যে mythological character হয় forefather of Raভা tribe চাবাচোন দোদানটো ফটো দেখিবা Raভা tribe আৰু মই যে কলো ষ্টেজ ওয়াইজ যায় তোমালকে মেইনছৰ পৰীক্ষাত এনসাৰ লিখিলে এনেকৈ লিখিব পাৰা মই আগতে বুজাইছো মই যেটা সোসাইটি পঢ়াইছিলো আকবা কৈছো ইয়াত লিখা ফাৰ্ষ্টৰ এম তলৰ টিয়াৰটো লিখা গ্ৰাম পঞ্চায়ত বা গ্ৰাম পঞ্চায়ত মই জিপি লিখিছো হা গ্ৰাম পঞ্চায়ত বা আৰবান লোকেল বডিজ বা মই ওয়াৰ্ড এম তলৰ পৰা যায় ইয়াত খেলিব তাৰপিছত নেক্সট তোমাৰ হ'ব এলএসি লেজিসলেটিভ এসেম্বলি কনস্টিটুয়েন্সিজ তোমাকে ফুল ফৰ্ম লিখা লেজিসলেটিভ এসেম্বলি কনস্টিটুয়েন্সিজ তাৰ পৰা আহিব কি কোৱাচোন ইয়েস তাৰ পৰা কি আহিব ষ্টেট তো জুবিন গোহাইক যে একোৰেট কৰিলে হি এই খেল মহাৰণত খেলা গ্রাম পঞ্চায়েত আরবান লোকেল বডিজ তারপর লেজিসলেটিভ এসেম্বলি
এই কনষ্টিটুৱেঞ্চিজ তাৰপৰা ডিষ্ট্ৰিক্ট লেভেলত খেলিব তাৰপিছত ষ্টেট তো এইটো হৈছে টিয়াৰ 2 মানে যিটো ষ্টেজৰ থ্ৰুৱেদি যাব তো হ'লে ভালেমানকেইটা বস্তু পালোঁনে আমি তো খেল মহাৰণ ইজ ইম্পৰ্টেণ্ট আৰু কিবা নতুনকৈ যদি স্পৰ্টছ সোমোৱাই বা কিবা এটা বোলে বাদ দিলে সেইটো তোমালোকে নিউজত যদি পোৱা প্লিজ নোট ইট ডাউন আৰু মেস্কট এটা বৰ্তমান খেল মহাৰণ 3.0 গান এটাও বাজি থাকে তোমালোকে শুনা নাই এই কমাৰ্চ কলেজত আমাৰ খুব বাজে ঠাণ্ডা দিনত এই গানটো কোনে লিখিছে মই নাজানো মই চিয়'ৰ হয়তো জুবিন গাৰ্গেও লিখিব পাৰে হা গানটো খেয়াল কৰিবা মই সেইটো নাজানো গানটো মই শুনিছোঁ তোমালোকেও শুনিছা কিন্তু খালি খেল মহাৰণ এনেকৈ সেইটো টেগ লৈ মানে সেই লাইনটোৱে লৈ গায় কি অঁ খালে আৰু দেই অসমৰ হয় খেল মহাৰণ বেলেগ বেলেগ ষ্টেটত বেলেগ বেলেগ ইনিচিয়েটিভ আছে না আমাৰ এইটো মই ইয়াৰ কথা কৈছোঁ ঠিক আছে কোনে কোনটো স্পৰ্ট মন আছে এইটো যে আনিছোঁ এইটো কিবা স্ক্ৰীনশ্বট হয় হা পাছ চাবে সেইকাৰণে নিউজত আছিলে কি হয় এখেত কি হয় ক্ৰিকেটাৰ আসাম ৰঞ্জি ট্ৰফি ক্ৰিকেটাৰ হা ইম্পৰ্টেণ্ট আৰু ৰিটায়াৰ্ড NF ৰেলৱে এমপ্লয়ী হয় first class debut in the 1968-69 season went out to play 8 Ranji Trophy matches for Assam known for his disciplined approach and sincere service he contributed significantly both as a player and an NF railway employee etu mon rakhiba Ranji Trophy cricketer first class debut in the 68-69 ekhete recently dhukayole ৰিচেণ্টলি মানে একদম এইকেইদিনৰ নহয় হা এইটো ডিচেম্বৰ নে নৱেম্বৰ মানৰ হয় হৈ গ'ল এখেত কি হয় কোনটো স্পৰ্ট য়েছ বডি বিল্ডিং ইয়াৰ কৰা নেকি মই বডি বিল্ডিং বডি বিল্ডিং হয় আৰু মাল্টিপল টাইম মিষ্টাৰ ইণ্ডিয়া চেম্পিয়ন এণ্ড এ ৰেচিপিয়েণ্ট অফ আ ব্ৰঞ্জ মেডেল এট মিষ্টাৰ এছিয়া কম্পিটিশ্যন হ'লে ইম্পৰ্টেণ্ট জাষ্ট মন ৰাখিবা এই এৱাৰ্ডছ একলেটছ এইবোৰ মন ৰাখিবা আসাম গৌৰৱো হয় এৱাৰ্ডটো য়েছ বাকী মই যিমান কিছুমান আনিলোঁ বা তোমালোকে যদি ক'ৰবাত পোৱা নহয় কোনজন আসাম গৌৰৱ হয় আসাম সৌৰভ হয় অসম বৈভৱ হয় কোন হয় সেইবোৰ মন ৰাখিবা সেইখিনি সমানে ইম্পৰ্টেণ্ট হৈ পৰে আমাৰ আহিছে ন আসাম গৌৰৱ আসাম বৈভৱ বা আসাম সৌৰভৰ ওপৰত আমাৰ চেণ্টেঞ্চ প্ৰায় আহে ষ্টেটমেণ্ট তোমালোকে যদি পেপাৰখন খেয়াল কৰিছা চাবা কাৰণ কোনোবা এটা ষ্টেটমেণ্টৰ ভিতৰত ভৰাই দিব হি ৱাজ অলছ' এ আসাম গৌৰৱ এৱাৰ্ডি এটা আমি জানিলেহে সৌৰভেনে গৌৰৱেনে কি হয় বৈভৱটোতো এজনে মানে থাকে সেইটো বেছি নাথাকে বাকীকেইটা এৱাৰ্ড যিহেতু থাকে আমাৰ খেলি মেলি হোৱাৰ চান্সেছ থাকে এতিয়া চোৱা ভালেমানখিনি টাইটেল পাইছে সেইকাৰণে ইম্পৰ্টেণ্ট হৈ পৰে চোৱা 7 টাইমছ মই জাষ্ট হাইলাইট ৰ'বা মই তোমালোকে গোটেইবোৰ লিখিব নালাগে দেই ৰ'বা চিক্ৰেট মিষ্টাৰ ইণ্ডিয়া টাইটেল 7 টাইমছ তো আহিব পাৰিনে আজিকালি আমাৰ ষ্টেটমেণ্টটো এনেকৈ আহে ন won the India title 7 times also won the Mr. Services title 4 times Himalayan twice identify the person আহিব পাৰে নে probability international representation চোৱা
represented India internationally and earned a bronze medal in the Mr. Asia contest held in Kuala Lumpur in 1976. Professional career, he served in the Indian Air Force to asile. আৰু Sports Authority of India লগতো তেখেতে কাম কৰিছিলে মই যেনে কৰো ন অল আসাম চেছ এছ'চিয়েশ্যন যেনেকৈ ইম্পৰ্টেণ্ট হয় এইটো ইম্পৰ্টেণ্ট হৈ পৰে হা বহুত ডিটেইলছত চাব লাগে কেতিয়া ফৰ্ম হৈছিলে কাৰেণ্ট প্ৰেচিডেণ্ট কোন হয় সেই সৰু সৰু বস্তুবোৰ চাবা legacy to living legend in the bodybuilding community of Assam. He was admired for his dedication into the sports despite a lack of modern facilities and high level training in his early ঠিক আছে yes আমাৰ PPT ষ্টাইলটো দেখিছা ন ধুনীয়াকৈ বনাই দিয়া এয়া মই বনোৱা নাই মই জাষ্ট কণ্টেণ্টখিনি প্ৰভাইড কৰোঁ মই ইয়াত নাম ল'ব লাগিব ল'ৰাটো বিভূতি সি ইয়াত অফিচত কাম নকৰে সি ঘৰৰ পৰা কাম কৰে এয়া বিৰাট ধুনীয়াকৈ বনাই দিয়ে আমাৰ গোটেই টিমটোত তো তাৰ নাম ইয়াত ল'ব লাগে মানে হি একচুৱেলি ডিজাৰ্ভছ দ্য ক্ৰেডিট চ' থেংক ইউ বিভূতি এটা অথাৰ স্পৰ্টছ চালোঁ স্পৰ্টছ আৰু আছে মই জাষ্ট এইকেইটাহে আনিছোঁ আজি ইমান ক্ৰাউডেড কৰা নাই এইটো ৰিচেণ্ট হয় আৰু বহুত মানুহ আছে অথাৰ্ছ নিউজত আহি থকা কোনখন কিতাপৰ কাৰণে পাইছে কৰি খেলাৰ সাধু অকণ ৰৈ দিওঁ as a prominent voice of post-modernism in Assamese literature. Literary career spanning for more than 4 decades, Das has authored over 25 books. অকল এইখন যে ইয়াৰ কাৰণে যে এৱাৰ্ডটো পালে অকল এইখনে কিতাপ ইম্পৰ্টেণ্ট হৈ নপৰে বাকী তেখেতৰ যিমান মানে জীৱনকালত লিখিছে সেইটো ইম্পৰ্টেণ্ট হৈ পৰে আৰু ইয়াৰ ষ্টৰি লাইনবোৰ তোমালোকে চাবা ঠিক আছে বোধহয় হয়তো কিতাপখন পঢ়িছা বাট হ'লেও ষ্টৰিটো কিহৰ ওপৰতনো হয় সেইটো চাবা তো এখেত আৰু চোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা এৱাৰ্ডো পাইছে সাহিত্য সংস্কৃতি এৱাৰ্ড পাইছে received the Tagore Literature Award from the Sahitya Academy in 2010. যিমানখিনি এৱাৰ্ড পাইছে this becomes significance from our exam. ঠিক আছে তো আজি ইয়াতে শেষ কৰিছোঁ আৰু মই অলৰেডি যিহেতু মেনশ্যন কৰিলোঁ যে ব্ৰহ্মাস্ত্ৰ ছিৰিজৰ ডিটেইলছ ফাৰ্ষ্ট পাৰ্টত অলৰেডি ক'লোঁ তো যিসকলে বিচাৰে সেই নাম্বাৰটোত কণ্টেক্ট কৰি ফাৰ্ডাৰ ডিটেইলছ লৈ ল'ব পাৰে থেংক ইউ